2025 চনটো বৰ অভিশপ্ত আছিল আমাৰ বাবে কাৰণ 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু আমাৰ মৰমৰ জুবিন দাক আমি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হ'ল কাহানিও নহাৰ বাটেদি গুচি গ'ল আমাৰ দাদা সেইবাবেই কৈছোঁ 2025 চনটো বৰ অভিশপ্ত আছিল আমাৰ সকলোকে চিৰদিনৰ বাবে এৰি থৈ অজান দেশলৈ গ'লগৈ যাৰ গানৰ অবিহনে আমাৰ পুৱা গধূলি কেতিয়াও আৰম্ভ হ'ব নোৱাৰে যাৰ গানত আমি প্ৰাণ পাই উঠোঁ তেওঁৰ গান তেওঁৰ মাত আমি আৰু কাহানিও নুশুনো আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ গোটেই অসমবাসীক কন্দুৱাই থৈ চিৰদিনৰ বাবে অজান দেশলৈ গ'লগৈ 2025 চনে আমাক বহুত বেছি দুখ দিলে আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী তাৰ পাছত আকৌ আহিব নতুন চন কেলেণ্ডাৰৰ তাৰিখবোৰ একে থাকিব মাথো সলনি হ'ব চনটো যেন আহিবলগীয়া চনটোৱে আৰু একো দুখ নিদিয়ে আৰু একো সহ্য কৰিবলৈ নাই আৰু অসমবাসীয়ে বহুত ডাঙৰ দুখ দিলা 2025 বিদায় দিছোঁ আৰু